নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অধ্যায় নম্বৰ 11 সঞ্চয় নামৰ কবিতাটিৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভাল লাগিলে এটা লাইক কৰিব। কবিতাটো তোমাক ভালকৈ স্পষ্টকৈ পঢ়াই শুনাইছোঁ। উইৰ সঞ্চয় মাটি কৰকৰা, মোৰ সঞ্চয় বিচনাখন। উইৰ সঞ্চয় মাটি ৰস হৰে, মোৰ সঞ্চয় মধু বৰ্জন। বাৰে কৃপণৰ সঞ্চয় নিতে, আন্ধাৰ মাথন চোৰ চাঙত। জ্ঞান সঞ্চয় পোহৰ বিলাই, মনৰ নেদেখা কুন্দৰবোৰত। পুণ্যতয় গংগাজল চাচি থলে, হয় শান্তি অনি পবিত্ৰ জল। সোণৰ পাত্ৰত মহৰ ঘূৰিল, জল সাঁচি থলে নহয় নিৰ্মল। চাচি থোৱাই সঞ্চয় নকয়, চাচি তাৰে হিত সাধন নহয়। কবিজনৰ নাম হ'ল নীলমণি ফুকন। তলত দিয়া শব্দবোৰ অৰ্থ সম্ভাৰ বা অভিধান চাই লিখা। ইয়াত লিখা আছে কৰকৰা, বৰ্জন, কৃপণ, কুন্ধি, পুণ্যতয়, সন্তিয়নী, ঘুলি, নিৰ্মল আৰু হিত। 4 নম্বৰ দি আছে কবিতাটিৰ মূল ভাৱ। ইয়াৰ শব্দ অৰ্থবোৰ কৰকৰাৰ অৰ্থ হ'ল নিৰস বা শুকান, হৰে মানে হ'ল হৰণ কৰে, বৰ্জন মানে হ'ল বৰষুণ, কৃপণ মানে টিপছ বা চিপছ, কৃপণ মানে হ'ল চিপছ, কুন্ধি মানে হ'ল নাৱৰ ভিতৰত খোটালি, পুণ্যতয় মানে পবিত্ৰ পানী থকা যেনে গংগা, যমুনা আদি নদী, সন্তিয়নী শান্তি বা শুদ্ধি কৰা, ঘুলি মানে মহ, গাহৰি আদি জন্তুৱে বোকা মাটি লোৱা খাল, নিৰ্মল মানে হৈছে মলিন নথকা, হিত মানে উপকাৰ। 4 নম্বৰ দি আছে কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ হ'ব, উভয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে, কাৰণ বৰঞ্চ সেই মাটি এনেই পৰি থাকে। আনহাতে মৌ-মাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালিক খুৱাবলৈ, আৰু তাৰ লগতে সেই মৌ-ৰস মানুহেও খায়। কৃপণে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰে। যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ। কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থলেও সেই লেতেৰা আৰু কামত নলগাই হৈ থাকিব। আনৰ বা সমাজৰ হিত সাধন নকৰা সঞ্চয়ক কেতিয়াও প্ৰকৃত সঞ্চয় বুলি ক'ব নোৱাৰি। 5 নম্বৰত দিয়া আছে, কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব, সঞ্চয়ৰ দ্বাৰা আনৰ হিত সঞ্চয় সাধন হয়, তাকে সঞ্চয়ৰ প্ৰকৃত কোৱা হৈছে বা তাকে প্ৰকৃত সঞ্চয় কোৱা হৈছে। 6 নম্বৰত দিয়া আছে, জ্ঞানৰ সঞ্চয় পোহৰ বিলাই, মনৰ নেদেখা কুন্দিবোৰত। কুন্দি শব্দটোৰ সাধাৰণ নাৱৰ খোটালিক বুজায়। কবিতা ফাঁকিত থকা কুন্দি শব্দটোৱে কিহৰ খোটালিক বুজাইছে? ইয়াৰ উত্তৰ হ'ব, কবিতাটিত থকা কুন্দি শব্দটোৱে মানুহৰ মনৰ ভিতৰত খোটালিক বুজাইছে। 7 নম্বৰত দিয়া আছে উত্তৰ লিখা। উত্তৰ দিয়াৰ ক নম্বৰ কুৱেশ্যন হৈছে, উইয়ে কি সঞ্চয় কৰে? উইয়ে মাটিৰ সঞ্চয় কৰে। মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্জন হয়? মৌ-মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্জন হয়। উইৰ সঞ্চয়ৰ ফলত কি হয়? উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস হয়। ঘ নম্বৰত দি আছে, জ্ঞানৰ সঞ্চয়ে মনত নেদেখা কুন্দিবোৰত কি বিলায়? ইয়াৰ উত্তৰ হ'ব, জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্দিবোৰত পোহৰ বিলায়। তাৰপিছত 3 নম্বৰ দিয়া হ'ল, জল ক'ত চাচি থলে নিৰ্মল হয়? ইয়াৰ উত্তৰ হ'ব, জল সোণৰ পাত্ৰত চাচি থলেও নিৰ্মল নহয়। জল ক'ত থলে নিৰ্মল নহয়? জল সোণৰ পাত্ৰত চাচি থলেও নিৰ্মল নহয়। 8 নম্বৰ দিয়া আছে, কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। ক নম্বৰত দিয়া আছে, পুণ্যতয় গংগাজল চাচি থলে হয় শান্তিয়নী পবিত্ৰ জল। পুণ্যতয় শব্দটোৱে কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব, পুণ্যতয়ে
শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে। গংগাজল চাচি থলে কি হয়? ইয়াৰ উত্তৰ হ'ব গংগাজল চাচি থলে শান্তি অনি কৰা পবিত্ৰ জল হয়। বহলাই লিখা দিছে 6 নম্বৰত। চাচি থোৱাকে সঞ্চয় নকয় যদি তাৰে হিত সাধন নহয়। ইয়াৰ উত্তৰ হ'ব চাচি থোৱা কাৰ্যই সঞ্চয়ৰ নাম পাব নোৱাৰে। প্ৰকৃত সঞ্চয় নাম লাগিলে সঞ্চয়ৰ সমাজৰ হিত সাধন কৰিব পৰা বিধৰ হ'ব লাগিব। তেনেদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয় কিবা কামত ব্যৱহাৰ কৰিব লাগে। গংগাজল চাচি থলে পবিত্ৰ নহয়, সেই গংগাজল খাবও লাগিব। 9 নম্বৰত দি আছে বাওঁফালে থকা শব্দবোৰৰ সোঁফালৰ বিপৰীত সমৰ্থক শব্দৰ লগত মিলাই লিখা। ইয়াৰ উত্তৰ হ'ব অসাধু সাধু, পোহৰ এন্ধাৰ, জ্ঞান অজ্ঞান, নেদেখা দেখা, হিত অহিত। 10 নম্বৰ দি আছে খাই কৰি বাই থৈ উঠি। এই অসমীকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একেকেইটা বাক্য ৰচনা কৰা। ইয়াৰ উত্তৰ হ'ব খাই, ৰামে ভাত খাই আছে। 2 নম্বৰ হ'ল কৰি, মীৰাই ঘৰৰ কাম কৰি ভাল পায়। 3 নম্বৰ হ'ল বাই, সিহঁতে হাল বাই উঠি জলপান খালে। 4 নম্বৰত আছে থৈ, তই মুখাখন ময়ৰ ঘৰতে থৈ ঘৰলৈ আহিবি। 5 নম্বৰত আছে উঠি, বধুৱাই গছত উঠি ডালেৰে কাটি। আছে কবিতাটিৰ পৰা 5টা ক্ৰিয়াপদ বাছি উলিওৱা। হৰে, থলে, নহয়, নকয় আৰু হয়। 12 নম্বৰ দি আছে কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা 5টা শব্দৰ। 13 নম্বৰ দি আছে মৌমাখিৰ দৰে আন বহুতো কীট পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে। তুমি জনাক তেনে এবিধ কীট পতংগৰ বিষয়ে 5টা বাক্য লিখা। এক নম্বৰ হ'ল কীট পতংগসকল প্ৰকৃত ঘৰুৱা অথবা অতি উচ্চ থাকে সম্ভৱ। 2 নম্বৰ তেওঁলোকে তেওঁলোকৰ গাষ্টত কৰে আৰু তেওঁলোকেই তাবেদবদা পৰিষ্কাৰ কৰি সম্ভাৱনা কৰে। পাতবোৰত ভেকুলীৰ লাগিলেই পৰুৱাবিধে সেই ভেঁকুৰ খাদ্য হিচাপে খায়। 4 নম্বৰতে আছে পাতকটা পৰুৱাই বৈজ্ঞানিক নাম আন্থ্ৰাচেফালিটিছ। ইহঁতৰ গভীৰ বৰ্ষাৰণ্যত ডাঙৰ জাক পাতি বাস কৰে। 15 নম্বৰ দি আছে মৌ শব্দটোৰ আৰম্ভ হোৱা শব্দবোৰ চোৱা। মৌকুঁৱৰী, মৌকো, মৌগুটি, মৌচাক, মৌচেপা, মৌজাল, মৌজলংগা, মৌপিয়া, মৌবা, মৌবিচনী, মৌমাখি, মৌসিতা। মানুহে অলপ সঞ্চয় কৰা ধনেৰে ভৱিষ্যতে কি কি ভাল কাম কৰিব পাৰে লিখা। অলপকৈ সঞ্চয় কৰা ধনেৰে ভৱিষ্যত কল্পিত কৰিব পাৰে। সেই ধনৰ কিছু ভাল কামসমূহ অন্তৰ্ভুক্ত হৈ থাকে। সঞ্চয় কৰা ধনেৰে বিনিয়োগ কৰিব পাৰি, যিটো ভৱিষ্যতে আৰ্থিক উন্নতি লাভ কৰাৰ এটা ভাল উপায়। এই বিভিন্ন প্ৰকাৰৰ বিনিয়োগ যোগাযোগ হিচাপে শ্বেয়াৰ বজাৰত ইত্যাদি হিচাপিত কৰিব পাৰে। ছোট সঞ্চয়ৰ এটা ছোট বাণিজ্যিক প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে, যিটো আৰ্থিক স্বাধীনতা আৰু প্ৰাধান্যতা কৰিব পাৰে। সঞ্চয় কৰা ধনটো শিক্ষাৰ নিমিত্তে বিনিয়োগ কৰিব পাৰে, যিটো ভৱিষ্যতে পঢ়াবলৈ সমৃদ্ধ হোৱাটো সুযোগ দিয়ে।
অলপকৈ সঞ্চয় কৰা ধনেৰে মাধ্যমে আৰ্থিক সুস্থতা বৃদ্ধি কৰিব পাৰে। এটি ভৱিষ্যতৰ আৰ্থিক অৱস্থা সঁচা কৰাৰ এক উপায় হিচাপে সুৰক্ষিত বিচাৰ কৰিব পাৰে।